Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ' লৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'টোত মই কেইটামান বস্তু শেয়াৰ কৰিম। আপোনালোকে অলৰেডি মোৰ থাম্বনেলত দেখিছে মই কি শেয়াৰ কৰিব বিচাৰিছো। সো DME ডাইৰেক্টৰেট অফ মেডিকেল এডুকেশ্যন অসমৰ ৰিজাল্ট আজি ডিক্লেয়াৰ কৰা কথা আছিল। Total grade 3 technical or non-technical total 2473 টা পোস্ট আছিলে সো ইয়াতে খালি কথাটো হল যে বহুত বিলাক ওয়েবসাইটে কৈ আছে যে আজি ৰিজাল্ট দিব বুলি আপোনালোকে ইয়াতো যদি চাই ইয়াতো আসাম কেৰিয়াৰৰ যদি ওয়েবসাইটটো চাই তেতিয়াহলে তেওঁলোকেও ইয়াতে লিখিছে তললে যদি চাও তেলে অফিশিয়াল ৰিজাল্ট ডেট যোনটো হল গ্ৰেড 3 নন টেকনিক্যাল আৰু গ্ৰেড 3 টেকনিক্যাল তাৰে 12 অক্টোবৰ দিয়া আছে মানে আজিৰ দিনত ৰিজাল্ট ডিক্লেয়াৰ কৰা কথা ইয়াতে কৈছে কিন্তু কথাটো হল যে অফিশিয়াল নোটিস মই কতো পোৱা নাই যদি কোনবাই যদি কিবা অফিশিয়াল নোটিস পাইছে মই গম নাপাও কিন্তু এজ অফ নাও মই তেনেকুৱা ধৰণৰ কোনো অফিশিয়াল নোটিস বা তেনেকুৱা কোনো একো তেনেকুৱা শুনা নাই কিন্তু 12 তাৰিখে দিব বুলি মই শুনি আছিল কিন্তু আজি ডিক্লেয়াৰ কৰে নে নকৰে আই এম নট সিওৰ এবাউট ইট বাকি আপোনালোকে ওয়েট কৰিব পাৰে কেতিয়া দিব কি কথা কাৰণ টাইমিংৰ কথা একো গম নাপাও কাৰণ আসাম পুলিচৰ 11:30 টা ৰিজাল্ট দিব বুলি 10 তাৰিখে হেখিনি বস্তু আগতীয়াকে কৈ দিছিলে এডিআৰই ৰিজাল্ট দিব 10:30 টাৰ পৰা হেতু বস্তু আগতে গম পাইছিল কিন্তু ডিএমইৰ ক্ষেত্ৰত আমি এতিয়ালৈকে গম পোৱা নাই ঠিক আছে এনে 12 তাৰিখে ৰিজাল্ট ঘোষণা কৰাৰ কথা আছিল কিন্তু এতিয়ালৈকে তেনেকুৱা ধৰণৰ মই কোনো বেলেগ নটিফিকেশন পোৱা নাই সো আজি ডিক্লেয়াৰ নকৰিলো এইকিদিনতে ডিক্লেয়াৰ কৰিব আৰু তেনেকুৱা কথা নাই আৰু বাকি কথাটো হল যে আপোনালোকে এপিএসসিৰ কিছুমান নতুন আপডেট আহি আছে এপিএসসিৰ কিছুমান নতুন আপডেট বিলাক মই আপোনালোকক দেখুৱাইছো এপিএসসি ওয়েবসাইটত গৈ পেলাই ইয়াতে দেখিছে নটিফিকেশন ৰিগাৰ্ডিং স্ক্ৰিনিং টেষ্ট ইন্সপেক্টৰ অফ স্কুলস ঠিক আছে ডিস্ট্ৰিক্ট এলিমেন্টাৰী এডুকেশ্যন অফিচাৰ বা ডেপুটি ডাইৰেক্টৰ আসাম এডুকেশ্যন সাৰ্ভিসৰ সো ইন্সপেক্টৰ অফ স্কুলসৰ পৰীক্ষা মই নটিফিকেশনটো ওপেন কৰি নাথাকো ইন্সপেক্টৰ অফ স্কুলসৰ পৰীক্ষা আপোনালোকৰ 9 নৱেম্বৰ 2025 নৱেম্বৰ 9 তাৰিখে অনুষ্ঠিত কৰা হ'ব আৰু তাৰ ভিতৰত তাৰে লিষ্ট অফ ক্যান্ডিডেটস যোনখিনি ক্যান্ডিডেটসক এপিএসসি পৰীক্ষা দিবৰ কাৰণে এলাউ কৰিব তাৰে লিষ্ট অফ ক্যান্ডিডেটস আপোনালোকে 22 অক্টোবৰ 22 অক্টোবৰৰ পৰা পাই যাব অফিশিয়াল ওয়েবসাইটত আৰু এডমিট কাৰ্ড সমূহ আপোনালোকে 3 নৱেম্বৰৰ পৰা অফিশিয়াল ওয়েবসাইটত পাই যাব ঠিক তেনেদৰে আপোনালোকে সাইন্টিফিক অফিচাৰৰ কাৰণে ওয়েট কৰি আছিল ডাইৰেক্টৰ ফৰেনসিক সায়েন্স ঠিক আছে সো ইয়াতে সাইন্টিফিক অফিচাৰ পৰীক্ষা 4, 6 আৰু 7 নৱেম্বৰত হ'ব কাৰণ ইয়াতে পেপাৰছ বেছি আছে 4, 6 আৰু 7 3 দিন পৰীক্ষা হ'ব নৱেম্বৰৰ 4th 6th and 7th of November আৰু লগতে আপোনালোকৰ ইয়াতে লিষ্ট অফ ক্যান্ডিডেটস যিসকল ক্যান্ডিডেটস সাকসেসফুলি অনলাইন এপ্লিকেশন দিছিলে বা এপিএসসি এলাউ কৰিছে পৰীক্ষা দিবৰ কাৰণে সাইন্টিফিক অফিচাৰ তেওঁলোকৰ লিষ্ট অফ ক্যান্ডিডেটসখন 15 অক্টোবৰ ৰিলিজ হ'ব আৰু লগতে এডমিট কাৰ্ড সমূহ আপোনালোকে 30 অক্টোবৰৰ পৰা ডাউনলোড কৰিব পাৰিব ঠিক আছে আৰু লগতে জুনিয়ৰ ডেভেলপমেন্ট অফিচাৰৰ কাৰণেও আপোনালোকে গম পায় অলৰেডি লিষ্ট অফ ক্যান্ডিডেটস আহিয়ে গল জুনিয়ৰ ডেভেলপমেন্ট অফিচাৰৰ টোটাল 9টা পোষ্ট আছিল তাৰ এগেইনষ্ট 7585 জন ক্যান্ডিডেটসে পৰীক্ষা দিব আৰু জুনিয়ৰ ডেভেলপমেন্ট অফিচাৰ পৰীক্ষা 26th of নৱেম্বৰ পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে আৰু মোস্ট প্ৰবেবলি এক্সাম সেন্টাৰ গুৱাহাটী হ'ব ঠিক তেনেদৰে লিগেল মেট্ৰলজি পৰীক্ষাও হ'বলৈ গৈ আছে লিগেল মেট্ৰলজি পৰীক্ষাও আপোনালোকৰ 2nd নৱেম্বৰত স্কেডুল কৰা হৈছে লিষ্ট অফ ক্যান্ডিডেটস আৰু এডমিট কাৰ্ডটো হেই সময়ছোৱাত দিব এটো মাহৰ ভিতৰতে আপোনালোকে মই অলৰেডি ভিডিঅ' বনাইছিলো ডেডিকেটেড তাতে চাই ল'ব পাৰিব আৰু তাৰ বাহিৰে আপোনালোকৰ এসিস্টেন্ট একাউন্টস অফিচাৰ এপিডিসিএলৰ আপোনালোকে মোক কোৱেশ্চন বাৰেপেটি সুধি থাকে কেতিয়া ৰিজাল্ট দিব কেতিয়া দিব মই আপোনালোকক কৈও মানে মোৰ নিজৰো অকমান বেয়া লাগিছে কাৰণ কি হ'ল কথাটো কি মই যিমানখিনি ইনফৰমেশন পাওঁ তেওঁলোকে কোৱা মতেটো ৰিজাল্টস ৰেডি হৈছে খালি কিয় ডিক্লেয়াৰ কৰা নাই হেতু নাজানো এপিএসসিৰ অন্য পৰীক্ষাবিলাকৰো গোটেইবিলাক বস্তু থাকে তেওঁলোকে চালি জাৰি চাই পেলাই ভালকৈ ৰিজাল্টস ডিক্লেয়াৰ কৰিব যেহেতু এইজিসিএলৰ ফাইনেল ৰিজাল্টস ডিক্লেয়াৰ কৰিলে তাতে 61 টা পোষ্ট আছিল আৰু এপিডিসিএলৰ আই থিংক 69 টা পোষ্ট আছিল টোটাল 130 পোষ্ট আছিল এপিডিসিএলৰ 69 টা পোষ্টৰ এগেইনষ্ট আপোনালোকৰ তেনেকে 1 কি বুলি কয় 3 ৰেশিওত সিলেক্ট কৰা হ'ব 69:3 যদি কৰো তেতিয়া হলে আই থিংক 207 জন মান ক্যান্ডিডেটস হয়গে কিন্তু সেই 210 জন মান ক্যান্ডিডেটসে ইন্টাৰভিউ লেভেললৈকে যাব তাৰ ভিতৰত আকৌ ডকুমেন্ট ভেৰিফিকেশনত আপোনালোকে ফাইনালি 69 জন ক্যান্ডিডেটসে ইয়াতে ফাইনাল সিলেকশন পাব সো এপিডিসিএল অৰ এসিস্টেন্ট একাউন্টস অফিচাৰৰ পৰীক্ষাও হুনকালে ৰিজাল্টস হুনকালে ডিক্লেয়াৰ কৰিব একিদিনতে ডিক্লেয়াৰ কৰি দিব পাৰে এতিয়া মই ডেফিনেট টাইম বা ডেফিনেট ডে এটা কথা ক'ব পৰা নাই কিন্তু ৰিজাল্ট যিকোনো মুহূৰ্তত ডিক্লেয়াৰ কৰিব পাৰে আপোনালোকে হাজু হৈ থাকক হিমানখিনি ক'ব বিচাৰিলো বাকি অন্য ক'ব লগা নাই বাকি এপিএসসিৰ কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশনৰ কথা ক'লৈ নেক্সট ইয়াৰ ইলেকশনৰ পাছত হ'ব আৰু যি হ'ব আছে বাকি তেনেকুৱা আৰু একো নাই আৰু বাকি অন্য এক্সামস বিলাক এপিএসসি পাতি থাকিব একো কথা নাই বাকি যোনবিলাকৰ নতুনকৈ এডভাৰটাইজমেন্ট ওলাইছিলে লাইক যোনবিলাকৰ নতুনকৈ অনলাইন এপ্লিকেশন হৈ আছে বা হৈ গ'ল সো হেবিলাকৰ পৰীক্ষাও পাতি থাকিব আৰু লাহে ধীৰে আৰু বাকি তেনেকুৱা একো নাই আৰু আপোনালোকৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ পৰীক্ষাটো যেহেতু অলৰেডি হৈ গ'ল জুলাই চাগে 6 তাৰিখ মানে পৰীক্ষা হৈছিল কিন্তু এতিয়ালৈকে ডিক্লেয়াৰ কৰা নাই স্ক্ৰিনিং টেষ্টৰ ৰিজাল্ট সো জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ এপিএসসিৰ যোনটো জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ অফিচ
এছিষ্টেণ্টৰ পৰীক্ষা আছিলে তাৰে ৰিজাল্টছো এইটো মাহৰ ভিতৰতে ডিক্লেয়াৰ কৰি দিব লাগে এতিয়া কেতিয়া ডিক্লেয়াৰ কৰিব নাজানো সেইটো ৰিজাল্ট কেতিয়াবাতে ৰেডি হৈ গ'ল ডিক্লেয়াৰ কৰি দিব আৰু এইকেইদিনতে আপোনালোকে অলপ ধৈৰ্য ধৰক সেইটো এইটো মাহৰ ভিতৰতে এইটো মাহৰ লাষ্টৰ ফালে নহ'লে নৱেম্বৰ মাহতে আপোনালোকে ৰিজাল্টছ পাই যাব ঠিক আছে বাকী ইমানেই আছিলে এইখিনিয়ে জনালোঁ আৰু লগতে যদি আপোনালোকে আপকামিং এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে কিছুমান কোৰ্চেছ এভেইলেবল আছে যেনেকৈ DSS গ্ৰেড 3 নন টেকনিকেলৰ ফুল কোৰ্চ এভেইলেবল আছে 350 গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 375ত কোনোবা যদি ইণ্টাৰেষ্টেড আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 মোৰ কোৰ্চবিলাক PDF ফৰ্মেটত এভেইলেবল আছে সেইকাৰণে বহুত বেছি প্ৰাইচ নহয় আপোনালোকে ল'ব পাৰিব ভালকৈ প্ৰিপেৰেশ্যন কৰিব পাৰিব কিবা যদি এডিশ্যনেল ভিডিঅ'জ বা কিবা কিবি লাগে মই লগে লগে শ্বেয়াৰ কৰি দিম ঠিক তেনেদৰে ADRE 3.0 ফুল কোৰ্চ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব বা আসাম পুলিচৰ কাৰণেও SI কনষ্টেবলৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 250 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 ঠিক তেনেদৰে আসাম কম্পিটিটিভ এক্সামছ অসমৰ যিকোনো কম্পিটিটিভ এক্সামছ লাইক DSS DME ADRE আসাম পুলিচ গুৱাহাটী হাইকোৰ্ট APSC ডিপাৰ্টমেণ্টেল এক্সামৰ কাৰণে এটা ফুল কোৰ্চ এভেইলেবল আছে 400ত ইয়াতে বিভিন্ন ধৰণৰ গভৰ্ণমেণ্ট এক্সামছৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰছো পাই যাব 20খন 21খন উইথ এনচাৰ কিজ চ' এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 ঠিক তেনেদৰে APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স যিহেতু অলৰেডি অনলাইন এপ্লিকেশ্যন চলি আছে তাৰ কাৰণে এটা ফুল কোৰ্চ এভেইলেবল আছে 300ত আৰু লগতে জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত কাৰণ জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰ আপোনালোকৰ পৰীক্ষা আহি গ'ল 26 নৱেম্বৰত এইকেইটা নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 দুইটা কোৰ্চ একে যিকোনো এটা কোৰ্চ ল'লে হ'ল আৰু ঠিক তেনেদৰে এনেই আপোনালোকৰ জেনেৰেলি কোৰ্চবিলাকত কাৰেণ্ট এফেয়াৰ্ছ লগতে এক্সাম অৰিয়েণ্টেড মেথছ এপ্টিটিউড নিউমেৰিকেলছ এইবিলাক বস্তু ইনক্লুডেড থাকিব কিন্তু কোনোবাই যদি কোৰ্চ নলৈ পেলাই অনলি কাৰেণ্ট এফেয়াৰ্ছ বা এক্সাম অৰিয়েণ্টেড মেথছ এপ্টিটিউড নিউমেৰিকেলছ ল'ব বিচাৰে উইথ ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যনৰ ফৰ্মুলা 100 ৰুপিছত এভেইলেবল আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC আৰ্বান টেকনিকেল অফিচাৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছ জেনেৰেল ইংলিছৰ ওপৰত 300 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 ঠিক তেনেদৰে APSC ফৰেষ্ট ৰেঞ্জাৰ আৰু সইল কনজাৰভেশ্যন ৰেঞ্জাৰ ফুল কোৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 350 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC ইনস্পেক্টৰ অফ লিগেল মেট্ৰলজি ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজৰ ওপৰত 250 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আৰু APSC গ্ৰেড 4ৰ কাৰণেও এটা ফুল কোৰ্চ এভেইলেবল আছে 250 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ এটা ফুল কোৰ্চ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ ফুল কোৰ্চ এভেইলেবল আছে এছিষ্টেণ্ট ইঞ্জিনিয়াৰ জুনিয়ৰ ইঞ্জিনিয়াৰ জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰ ওপৰত 250 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আৰু আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবিলাক মোৰ পৰা লাইফ টাইম পাই দিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে মই লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে এইটো নম্বৰ হোৱাটছএপ কৰি জনাব আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু কোনোবা যদি আগতে মোৰ পৰা কিবা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নম্বৰ দি আছে এইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকি ভিডিও ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্চখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰি দিয়া আছে লগতে মোৰ আৰু এটা চেনেল আছে অসম IQ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোলৈ অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম